সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইটো ভিডিঅ'ত স্থানাংক জ্যামিতিৰ প্ৰাথমিক ধাৰণা আলোচনা কৰিম। নৱমমান শ্ৰেণীৰ গণিতৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত তৃতীয় অধ্যায় স্থানাংক জ্যামিতি, ঠিক আছে, যাক ইংৰাজীত কোৱা হয় কোঅৰ্ডিনেট জ্যামিতি, ঠিক আছে। আমি এই ভিডিঅ'ত স্থানাংক জ্যামিতিৰ ধাৰণা আলোচনা কৰিম, লগতে বিন্দুৰ ধাৰণা, ঠিক আছে, বিন্দুৰ স্থানৰ ধাৰণা, যিমানখিনি বেছিক কনচেপ্ট আছে, ঠিক আছে, আলোচনা কৰিবলৈ যত্ন কৰিম পাৰ্ট 1-তে। আৰু তাৰপিছত আমি অনুশীলনীৰ প্ৰশ্নবোৰ আলোচনা কৰিম 20ৰ পৰ্যায়ত, ঠিক আছে। যিকে নহওক, স্থানাংক জ্যামিতি অধ্যায়ৰ নামৰ পৰা আমি কিবা এটা ধাৰণা নিশ্চয় কৰিব পাৰোঁ। স্থানাংক জ্যামিতি, কোঅৰ্ডিনেট জ্যামিতি মানে জ্যামিতি, ঠিক আছে। তোমালোকে নিশ্চয় জ্যামিতিৰ ধাৰণা পাই আহিছা আগতে, ঠিক আছে। জ্যামিতি হৈছে গণিতৰ এটা বিভাগ, ঠিক আছে, গুৰুত্বপূৰ্ণ বিভাগ, য'ত বিভিন্ন আকাৰ, আকৃতি, বিন্দু, ৰেখা আদিৰ অধ্যয়ন কৰা হয়, ঠিক আছে। স্থানাংক জ্যামিতি জ্যামিতিৰে এটা অংশ, য'ত বিন্দু, পইণ্ট, ঠিক আছে, বিন্দু বা পইণ্ট, বিন্দু, বিন্দুৰ স্থান, ঠিক আছে, বিন্দুৰ স্থান বা অৱস্থান, প্ৰকৃতি, বিন্দুৰ প্ৰকৃতি কেনেকুৱা, ঠিক আছে, বিন্দু এটাৰ প্ৰকৃতি, অৱস্থান, স্থান আদিৰ বিষয়ে অধ্যয়ন কৰা হয় যি ধৰণৰ জ্যামিতিত, তাক আমি স্থানাংক জ্যামিতি বুলি ক'ব পাৰি, ঠিক আছে। স্থানাংক জ্যামিতি বিশেষকৈ দ্বিমাত্ৰিক লেখৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, অধ্যয়ন কৰা হয়। দ্বিমাত্ৰিক লেখ মানে য'ত দুটা অক্ষ থাকে, কি থাকে আমি জানো, কি থাকে, দুটা অক্ষ থাকিব, দুটা অক্ষ, এটা হৈছে এক্স অক্ষ আৰু আনটো হৈছে ৱাই অক্ষ। বিশেষকৈ দ্বিমাত্ৰিক, ঠিক আছে, বিশেষকৈ দ্বিমাত্ৰিক, ত্ৰিমাত্ৰিক অধ্যয়ন কৰিব পৰা যায়, কিন্তু সেয়া হ'ল হায়াৰ ষ্টাডিজ। দ্বিমাত্ৰিক বিশেষকৈ এক্স অক্ষ আৰু ৱাই অক্ষ, দুডাল অক্ষৰ ওপৰত ভিত্তি কৰি আমি বিন্দুবোৰ, কোনো এটা বিন্দু কোনটো স্থানত আছে, বিন্দুৰ স্থান, ঠিক আছে, বিন্দুকেইটা একেৰেখীয় হয়নে নহয়, এটা সৰল ৰেখাত আছে নাকি, বিন্দুকেইটাই কোনো এটা বেলেগ জ্যামিতীয় আকৃতি অৰ্থাৎ ত্ৰিভুজ, বৰ্গ বা সামান্তৰিক ইত্যাদি গঠন কৰিছে নেকি, বা বিন্দুবোৰৰ প্ৰকৃতি কেনেকুৱা, স্থান ক'ত আছে ইত্যাদি বিষয়বোৰ যিটো জ্যামিতিত আমি আলোচনা কৰোঁ তাক কোৱা হয় স্থানাংক জ্যামিতি, স্থানাংক। সেইকাৰণে অসমীয়াত স্থানাংক অৰ্থাৎ স্থানৰ, বিন্দুৰ স্থানৰ অধ্যয়ন, জ্যামিতিক অধ্যয়ন, জ্যামিতিগত অধ্যয়ন, গাণিতিক অধ্যয়ন, ঠিক আছে। এক্স অক্ষ আৰু ৱাই অক্ষ, ঠিক আছে, অংকন কৰি লওঁ অলপ। এক্স অক্ষ আৰু ৱাই অক্ষ বিশেষকৈ আমি দুটা অক্ষৰ ওপৰত ভিত্তি কৰি কি কৰোঁ, একেবাৰে লম্বভাৱে ল'ব লাগিব। তোমালোকে ধৰা এইটো এটা ক্ষেত্ৰ, ঠিক আছে, ইয়াত দুটা অক্ষ লৈছোঁ, এক্স অক্ষ আৰু ৱাই অক্ষ। এক্স অক্ষ অনুভূমিকভাৱে যায় আৰু ৱাই অক্ষ আমাৰ উলম্বভাৱে। এক্স অক্ষ সদায় অনুভূমিকভাৱে থাকে, হৰাইজেণ্টেল, অনুভূমিক, ঠিক আছে, অনুভূমিক, হৰাইজেণ্টেল, হৰাইজেণ্টেল, ঠিক আছে, হৰাইজেণ্টেল। আৰু ৱাই অক্ষ সদায় কি হয়, ভাৰ্টিকেল, উলম্বভাৱে থাকে, ভাৰ্টিকেল, উলম্বভাৱে থাকে, উলম্বভাৱে থাকে। এতিয়া এক্স অক্ষ আৰু ৱাই অক্ষ আমি দুটা যে অক্ষৰ লওঁ দ্বিমাত্ৰিক ক্ষেত্ৰত লেখ অধ্যয়নৰ বাবে বা জ্যামিতিক অধ্যয়নৰ বাবে, তাত কি থাকে, যিটো মূল বিন্দু কোৱা হয় অ', এইটো কিন্তু জিৰ' নহয়, মূল বিন্দু কোৱা হয় অ' কিয় কোৱা হয়, ইয়াৰ ইংৰাজী টাৰ্মটো হৈছে অৰিজিন।
মানে অ এ অৰিজিন বুজায়, ঠিক আছে। অ অৰিজিন, ঠিক আছে। এতিয়া অৰ স্থান কি? যিকোনো এটা বিন্দু যদি আমি লওঁ, স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত বিন্দু এটাৰ স্থান কেনেকৈ বুজোৱা হয়? ই এক্স অক্ষ আৰু ৱাই অক্ষৰ স্থান, এক্স কমা ৱাই ব্ৰেকেটৰ মাজত ৰাখিলে ই এটা বিন্দু, ধৰিলোঁ আমি এ এটা বিন্দু লৈছোঁ, তাক এনেদৰে আমি লিখোঁ এ এক্স ৱাই, ঠিক আছে। এক্স ৱাই কি বুজায়? এক্স ৱাই কি বুজায় চোৱা। তাৰ আগত আমি জানিব লাগিব কি এই যে এক্স অক্ষ আৰু ৱাই অক্ষ আমি লৈছোঁ, ঠিক আছে। এই এক্স অক্ষ আৰু ৱাই অক্ষ দ্বিমাত্ৰিক ক্ষেত্ৰত যি সমতল লোৱা হয়, এই এক্স অক্ষ আৰু ৱাই অক্ষক আকৌ কি কৰা হয়? আমাৰ অক্ষ দুটাক, ঠিক আছে, অক্ষ এক্স আৰু ৱাই হয়, কিন্তু ইয়াক 4 ভাগত ভগোৱা হয়। কিয়? বিন্দুৰ প্ৰকৃতি অনুযায়ী, বিন্দুৰ প্ৰকৃতি, নেচাৰ অফ দ্য পইণ্ট। বিন্দুৰ প্ৰকৃতি মানে কি? ইয়াত ধনাত্মক আৰু ঋণাত্মকৰ কথা আহি যাব। স্থান, বিন্দুৰ স্থান হিচাপে এক্স অক্ষ আৰু ৱাই অক্ষ সাপেক্ষে বিন্দু কোনো এটা স্থানত থাকিব, কিন্তু তাৰ মাজতো আকৌ কি আছে? চিহ্ন, বিন্দুৰ যি চিহ্ন থাকিব। অৰ্থাৎ এক্স অক্ষৰ পিনে কোনটো ফালে, তল পিনে নে ওপৰ ফালে নে বাওঁ ফালে নে সোঁফালে, তাৰ ওপৰতো ভিত্তি কৰে বিন্দুটোৰ প্ৰকৃতি। সেই হিচাপে আমি 4টা ভাগ, সমান ভাগত ভগোৱা হয়, ঠিক আছে। মই চিত্ৰটো লৈছোঁ, যেটো অংকন কৰা আছে এনেকুৱা, ঠিক আছে। এনেকুৱা এটা চিত্ৰ তোমালোকে চোৱা। ইয়াত এক্স অক্ষ আৰু ৱাই অক্ষ আমি লৈছোঁ, ইয়াক এনেকৈ 4 ভাগত ভগাব পাৰোঁ। এক্স, এক্স ডেশ, অ' এক্স, ৱাই, অ' ৱাই ডেশ, ঠিক আছে। এই সমতলখনক আমি এটা কাৰ্টীয় সমতল বুলি ক'ব পাৰোঁ। কাৰ্টীয় বা কাৰ্টেছীয় পদ্ধতিত যি সমতল, স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত যি সমতল ব্যৱহাৰ কৰা হয়, তাক কোৱা হয় কাৰ্টীয় বা কাৰ্টেছীয় সমতল। কিয় কোৱা হয়? ইয়াত চোৱা, তোমালোকে 4টা চুকত ভাগ কৰা হৈছে, ঠিক আছে। 4টা চুকত ভাগ কৰা হৈছে। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক আৰু চতুৰ্থ চুক, ঠিক আছে। এই 4টা ভাগত ভাগ কৰা হয়, 4টা চুকত ভাগ কৰা হয়। এটা চুকে কি কৰিছে চোৱা, এটা চুকবোৰ চোৱা তোমালোকে, অক্ষ দুটাৰ মাজত যিটো কোণ থাকিব সদায় 90 ডিগ্ৰী কোণ থাকিব, অৰ্থাৎ লম্বকৈ থাকিব, এনেকৈ লম্বভাৱে থাকিব এক্স অক্ষ, ৱাই অক্ষ, এক্স অক্ষ, ৱাই অক্ষ, ঠিক আছে। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। অসমীয়াত কোৱা হয় চুক আৰু ইংৰাজীত ইয়াক কোৱা হয় কোৱাড্ৰেণ্ট, যাৰ অৰ্থ হৈছে 1/4। 1/4 মানে ইয়াক 4টা ভাগ কৰা হৈছে। এইটো ভাগ যদি আমি লওঁ, তেনেহ'লে এইটো ভাগ কি হ'ব? 1/4 হ'ব। এইটো ভাগ 1 ভাগৰ 4 হ'ব, 4 ভাগৰ 1 হ'ব 1/4। এয়াও হ'ব 4 ভাগৰ 1, 1/4। এয়াও হ'ব 4 ভাগৰ 1, 1/4। সেইকাৰণে কোৱাড্ৰেণ্ট বুলি কোৱা হয়। প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। এতিয়া চুকবোৰ যে ভাগ কৰা হৈছে, কিয় ভাগ কৰা হৈছে? এক্স অক্ষ আৰু ৱাই অক্ষত, এক্স অক্ষ আৰু ৱাই অক্ষ যদি আমি বিন্দু লওঁ নিৰ্দিষ্ট পৰিমাণে, ইয়াত 1 চেণ্টিমিটাৰকৈ লোৱা হৈছে দূৰত্ব। মানে এক্স অক্ষৰ পিনে কিমান দূৰত এটা বিন্দু আছে আৰু ৱাই অক্ষৰ পিনে কিমান দূৰত এটা বিন্দু আছে, এইবোৰ বুজাবৰ কাৰণে আমি এক ধৰণৰ জোখ-মাখ ব্যৱহাৰ কৰোঁ, যাক আমি একক বুলি ল'ব পাৰোঁ, ঠিক আছে। এই একক আমি কিমানকৈ লৈছোঁ সেইটো বেলেগ কথা। একক মানে ইউনিট, ইয়ে চেণ্টিমিটাৰো হ'ব পাৰে, মিলিমিটাৰো হ'ব পাৰে, মিটাৰ, কিলোমিটাৰ, যিকোনো হ'ব পাৰে। আমি পিছত সেইটো বুজাব পাৰোঁ, কিন্তু আমি একক হিচাপেহে লওঁ। গ্ৰাফত হওক, তোমালোকে জানা, যিহেতু গ্ৰাফ অলপ চলপ কৰিছা জানা, ঠিক আছে। তো ইয়াত আমি 1 একক হিচাপে 1 চেণ্টিমিটাৰ লৈছোঁ। গতিকে এক্স অক্ষৰ পিনে 1 একক, 2 একক, 3 একক, 4 একক, 5 একক, 6, 7 একক এনেকৈ হৈছে। ৱাই অক্ষৰ পিনে 1 একক, 2 একক, 3 একক, 4 একক, 5 একক, 6 একক। এইটো হৈছে প্ৰথম চুক। প্ৰথম চুকত এক্স অক্ষৰ পিনে যি আমি ভেলু পাম, সেয়াও পজিটিভ পাম, অৰ্থাৎ +x পাম। ৱাই অক্ষৰ পিনে যিটো মান পাম, সেয়াও পজিটিভ পাম, ধনাত্মক পাম। গতিকে এই ক্ষেত্ৰত এইটো চুকত যদি কোনো এটা বিন্দু থাকে, ধৰিলোঁ পি এটা বিন্দু আছে, তেনেহ'লে আমি ইয়াক PXY ৰে বুজাব পাৰোঁ। তাৰ মানে কি? এক্সৰ মানো ধনাত্মক পজিটিভ আৰু ৱাইৰ মানো ধনাত্মক পজিটিভ থাকিব এইটো চুকৰ ক্ষেত্ৰত,
ঠিক আছে। কিন্তু দ্বিতীয় চুকত যদি আমি লক্ষ্য কৰোঁ ৱাইৰ মান ওপৰ পিনে গৈছে একেই, ইয়াতো একেই ইয়াতো একেই, ৱাইৰ মান ঠিকেই আছে, ৱাইৰ মানটো কি আছে ধনাত্মকেই আছে, কিন্তু আমাৰ এক্স অক্ষৰ যি মান পাম এক্স অক্ষৰ পিনে যি দূৰত্বৰ মানবিলাক পাই থাকিম এনেকৈ একক হিচাপে, এই মানটো কি হৈ যাব আমাৰ ঋণাত্মক হৈ যাব, নেগেটিভ হৈ যাব, নেগেটিভ। সেইকাৰণে এই অক্ষৰ যিকোনো এই চুকটোত যদি কোনো এটা বিন্দু পি বুলি ধৰিলোঁ, পি বিন্দু এটা এইটো পি বিন্দু বুলি ধৰিলোঁ, তেনেহ'লে আমি কি পাম এক্সৰ মান মাইনাছ পাম। গতিকে মাইনাছ এক্স কমা ৱাই বুলি আমি লিখিব পাৰোঁ। এই বিন্দুটোৰ মান আমি মাইনাছ এক্স ৱাই বুলি লিখিব পাৰোঁ, কাৰণ এক্সৰ মান দ্বিতীয় চুকটোত মাইনাছ ঋণাত্মক হয়। এক্সৰ যি দূৰত্ব ঋণাত্মক পাম আৰু কি হ'ব ৱাই আমি ধনাত্মক পাম। ঠিক তেনেদৰে আমি তৃতীয় চুকত আহোঁ, তেনেহ'লে তৃতীয় চুকত এক্সৰ মান আগতে ইয়াতে একেই, দুফালে একেই, ঠিক আছে। এক্সৰ যি দূৰত্বৰ মান পাম আমি ইয়াতে ঋণাত্মকেই পাই আছোঁ, ইয়াতে কি পাই আছোঁ ঋণাত্মকেই পাই আছোঁ, নেগেটিভ পাই আছোঁ। ৱাইৰ মানো একেই, নেগেটিভেই পাম, দুয়োটা একেই হ'ব, নেগেটিভেই হ'ব, দুয়োটাই ঋণাত্মক হ'ব। গতিকে এইটো চুকত যদি যিকোনো এটা বিন্দু পি বুলি ধৰোঁ, তেনেহ'লে পিৰ মানটো কেনেকুৱা হ'ব আমাৰ দুয়োটাই মাইনাছ হ'ব। গতিকে মাইনাছ এক্স কমা মাইনাছ ৱাই দুয়োটাই ঋণাত্মক আমি পাম, ঠিক আছে। অৰ্থাৎ এক্স ৱাই কি বুজায় আমি আলোচনা কৰিম, লাহে লাহে আলোচনা কৰিম, বুজিব পাৰিবা, ঠিক আছে। আৰু চতুৰ্থ চুকত কি হয় চোৱা, চতুৰ্থ চুকত ইয়াতো এক্সৰ মান কি হৈছে এক্সৰ যি দূৰত্বৰ মান ইয়াত ধনাত্মক হৈ আছে, ৱাইৰ কি হৈছে ইয়াত ঋণাত্মক হৈ আছে, হয় না নাই ঋণাত্মক হৈ আছে। গতিকে ইয়াত যিকোনো এটা বিন্দু পি বুলি ধৰিলে কি হ'ব আমাৰ এক্সৰ মানটো ধনাত্মকেই হ'ব, কিন্তু আমাৰ ৱাইৰ মান কি হ'ব ঋণাত্মক হ'ব, কিন্তু ৱাইৰ মান আমাৰ ঋণাত্মক হ'ব। গতিকে আমি পি এক্স মাইনাছ ৱাই সেই হিচাপে আমি ৰাখিব পাৰোঁ। কিন্তু জেনেৰেলি যেতিয়া এক্স ৱাই হিচাপে ধৰা হয় তেনেহ'লে এক্স ৱাইয়েই ধৰা হয় এনেকৈ। এতিয়া এক্সৰ মান ঋণাত্মক থাকক ধনাত্মক থাকক কিন্তু পিছত উলিয়াব পৰা যাব, মই বুজোৱাৰ কাৰণে এনেকৈ লৈছোঁ, মাইনাছ এক্স মাইনাছ ৱাই এনেকৈ লৈছোঁ, ঠিক আছে। এতিয়া কাৰ্টীয় সমতল কি আমি এইখিনি জানিব লাগিব। কাৰ্টীয় সমতল মানে কি, ইয়াত আৰু এটা মই একেই ফিগাৰ এটা লৈছোঁ, ইয়াক কোৱা হয় কাৰ্টীয় সমতল। কাৰ্টীয় সমতল মানে কি, যেতিয়া স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত যেতিয়া এক্স অক্ষ আৰু ৱাই অক্ষ লোৱা হ'ব, চাৰিটা চুক হিচাপে লোৱা হ'ব। প্ৰথম চুক প্লাছ প্লাছ থাকিব বিন্দুটোৰ যি এক্স আৰু ৱাইৰ মান, ঠিক আছে। দ্বিতীয় চুকত মাইনাছ প্লাছ অলপ আগতে আলোচনা কৰিলোঁ, তৃতীয় চুকত মাইনাছ মাইনাছ দুয়োটাই ঋণাত্মক হ'ব, আৰু চতুৰ্থ চুকত আমাৰ কি হ'ব প্ৰথমটো এক্সৰ মান প্লাছ আৰু ৱাইৰ মান মাইনাছ হ'ব, ঋণাত্মক হ'ব, ঠিক আছে। যেতিয়া আমি সাংখ্যিকভাৱে এনেকৈ যি নিৰ্দিষ্ট একক হিচাপে লওঁ, আমি এনেকৈ সাংখ্যিকভাৱে বহুৱাওঁ, ঠিক আছে। সমতলখনত এক্স অক্ষৰ পিনে যেনেকৈ ইয়াত 1 2 3 4 5 আগৰ নিচিনাই বহাইছোঁ, এনেকৈ যেতিয়া বহুৱা হ'ব, -1 -2 -3 এনেকৈ গৈছে, নহয় এইটো প্লাছ আছে, ওপৰৰ পিনে প্লাছ আছে, তো এইফালে -1 -2 এইফালে এক্স ডেছৰ পিনে যি গৈছে এক্স ডেছৰ মান আমি যদি লওঁ মাইনাছ হিচাপে লৈছোঁ, -1 -2, এইফালে তলপিনেও মাইনাছ হিচাপে লৈছোঁ, -1 -2, এক নিৰ্দিষ্ট এককত লৈছোঁ, আধা চেণ্টিমিটাৰকৈ লৈছোঁ সকলোখিনি, ঠিক এটা আধা চেণ্টিমিটাৰ লৈছোঁ জোখমাক, ঠিক আছে। এনেকুৱাভাৱে যি সমতল আমি অংকন কৰোঁ, ঠিক আছে, স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমতলক আমি কওঁ কাৰ্টীয় সমতল। কি বুলি কওঁ কাৰ্টীয় সমতল, ঠিক আছে। আৰু এই কাৰ্টীয় সমতল ব্যৱহাৰ কৰি বিন্দুৰ স্থান বা বিন্দু এটা বহুৱা হ'ল, তাৰ স্থান বা তাৰ দূৰত্ব কিমান মূলবিন্দুৰ পৰা বা ইত্যাদি বিষয়বোৰ যি আলোচনা কৰা হয়, যিটো পদ্ধতি, এই পদ্ধতিক কোৱা হয় কাৰ্টেছিয় পদ্ধতি। যিকে নহওক কাৰ্টীয় সমতলত তোমালোকে বিন্দুবোৰ স্থান বহুৱাব লাগিব, এনেকৈ অংকন কৰি বিন্দু এটা মান দিয়া থাকিব, সেই বিন্দুটো কোনটো চুকত বহিব আৰু ক'ত বহিব, চাপ'জ ইয়াত এটা বহিল, তোমালোকে সেই হিচাপে গ্ৰাফ অংকন কৰিব লাগিব অনুশীলনীৰ পিছত, ঠিক আছে। এইটো বেলেগ কথা। এতিয়া আকৌ আগৰ পেজটোত আহোঁ উভতি আমি, ঠিক আছে। ইয়াত আমি কি লৈছোঁ এক্স ৱাই মানে কি বুজায়, ঠিক আছে। ধৰিলোঁ এক্স অক্ষৰ ওপৰত এই 3 এককত মানে চেণ্টিমিটাৰ হিচাপে লৈছোঁ, 3 চেণ্টিমিটাৰ আঁতৰত আছে, এই চেণ্টিমিটাৰ হিচাপে ল'লোঁ, আমি একক হিচাপে ল'ম, 3 একক দূৰত্বত একেবাৰে এক্স অক্ষৰ ওপৰত এটা বিন্দু লৈছোঁ, এই বিন্দু এইটো ওপৰত বিন্দু লৈছোঁ। এতিয়া এই ক্ষেত্ৰত আমি কি পাই আছোঁ, ইয়াত এক্সৰ মান আমি কি ঠিক আছে, মানে কি মানে মূলবিন্দু, মূলবিন্দুৰ মানটো সদায় 0 0 হয়। 0 0 হয় মানে কি
ই এক্স অক্ষৰ পিনেও নাই ৱাই অক্ষৰ পিনেও নাই একেবাৰে মিডিল পইণ্টত আছে সেইকাৰণে ইয়াৰ যি ভেলু হয় 0 0 গতিকে এইখিনিতো 0 0 গতিকে 0 1 2 3 মূলবিন্দুৰ পৰা 3 একক দূৰত্বত আমি এক্স অক্ষৰ ওপৰত একেবাৰে এক্স অক্ষৰ ওপৰত লৈছো বিন্দুটোক আমি এ বুলি ললো ঠিক আছে গতিকে এক্স অক্ষৰ মান এই ক্ষেত্ৰত আমি 3 লম যেহেতু এক্স অক্ষৰ ওপৰত আছে আৰু মূলবিন্দুৰ পৰা 3 একক দূৰত্বত আছে গতিকে এক্স ৰ মান 3 আছে এতিয়া কমা ৱাইৰ মান দ্বিতীয়তে আমি ৱাইৰ মান লিখিব লাগে কমা দি এইটো নিয়ম এতিয়া ৱাই ওপৰ পিনে গৈছে নেকি ওপৰ পিনে যোৱা নাই এক্স অক্ষৰ ওপৰত আছে মানে কি ৱাই অক্ষৰ মান নাই ৱাই অক্ষৰ পিনে যোৱাই নাই যেহেতু এতিয়া যোৱা নাই মানে 0 গতিকে যেতিয়া আমি এক্স অক্ষৰ ওপৰত বিন্দুটো লৈছো তেতিয়া ইয়াৰ ৱাই অক্ষৰ ৱাইৰ মান 0 পাইছো ৱাইৰ মান 0 পাইছো মানে কি আৰু ইয়ে কি বুজায় এক্সৰ মান 3 মানে কি ৱাই অক্ষৰ পৰা ইয়াৰ দূৰত্ব এইটো অক্ষ হৈছে ৱাই অক্ষ ঠিক আছে ৱাই অক্ষ এই ৱাই অক্ষৰ পৰা যে ইয়াৰ দূৰত্ব বিন্দুটোৰ দূৰত্ব হৈছে 3 একক ৱাই অক্ষৰ পৰা দূৰত্ব 3 একক মানে এক্সৰ মানে ৱাই অক্ষৰ পৰা দূৰত্ব বিন্দুটোৰ দূৰত্ব বুজায় আকৌ ৱাইৰ মানে এক্স অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব বুজায় এক্স অক্ষৰ পৰা বিন্দুটো কিমান দূৰত আছে 0 একক দূৰত্বত আছে অৰ্থাৎ এক্স অক্ষৰ ওপৰতে আছে যেহেতু ৱাই এক্স অক্ষৰ পৰা দূৰত যোৱাই নাই ৱাইৰ মানে সেইটোৱে বুজায় গতিকে সেইকাৰণে আমি 3a এনেকৈ ডেনোট কৰিছোঁ বিন্দুটো A30 ঠিক আছে A30 মানে কি ৱাই অক্ষৰ পৰা 3 একক দূৰত্বত আছে বিন্দুটো 30 আৰু এক্স অক্ষৰ পৰা 0 একক দূৰত্বত আছে অৰ্থাৎ এক্স অক্ষৰ ওপৰতে আছে বিন্দুটো ঠিক তেনেদৰে উল্টা যদি আমি লওঁ ইয়াত যদি আমি ৱাই অক্ষৰ ওপৰত 3 একক দূৰত্ব যদি বিন্দুটো লওঁ ইয়াৰ মান আমি ধৰিলো b তেনেহলে ইয়াৰ মানটো আমি কেনেদৰে লিখিব লাগিব x প্ৰথমে x আহিব এক্স অক্ষৰ পিনে যদি চাওঁ আমি এক্স অক্ষৰ ভ্যালু ইয়াত নাই গতিকে 0 আৰু 3 ৱাইৰ মান আমি 3 লৈছো 0 3 ইয়াৰ অৰ্থটো কি এক্স অক্ষৰ ভ্যালু 0 মানে কি ঠিক আছে এক্স অক্ষৰ ভ্যালু 0 মানে a ঠিক আছে এক্স অক্ষৰ পিনে মানে এক্স অক্ষৰ পিনে যোৱা নাই ৱাই অক্ষৰ পিনে গৈছে আকৌ ৱাইৰ ভ্যালু 3 মানে কি ৱাইৰ ভ্যালু 3 মানে এই এক্স অক্ষৰ পৰা 3 এটো এক্স অক্ষ হয় না এক্স অক্ষৰ পৰা 3 একক দূৰত্বত আছে ঠিক আছে আৰু ৱাই অক্ষৰ পৰা ইয়াৰ ভ্যালু 0 মানে কি ৱাই অক্ষৰ পৰা 0 একক দূৰত্বত আছে অৰ্থাৎ ৱাই অক্ষৰ পৰা ইফালে যোৱাই নাই ঠিক আছে গতিকে বিন্দুবোৰে এনেকৈ বুজায় ঠিক আছে গতিকে ইন শৰ্ট যদি ক'ব লাগে এক্স আৰু ৱাই দুটা মান আমি পাওঁ বিন্দু এটাৰ ক্ষেত্ৰত এক্সৰ মানে কি বুজায় যে ৱাই অক্ষৰ পৰা দূৰত্ব ওলোটাটো ৱাই অক্ষৰ পৰা কেনেকৈ মই দেখাই দিলো ৱাই অক্ষৰ পৰা কিমান দূৰত্বত আছে বিন্দুটো তাক বুজায় কিমান একক দূৰত্বত আছে ৱাই অক্ষৰ পৰা দূৰত্ব বুজায় ৱাই অক্ষৰ পৰা কিমান দূৰত্বত বিন্দুটো অৱস্থিত তাক বুজায় আৰু ৱাইৰ মানে তাক ওলোটাটো এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে এক্স অক্ষৰ পৰা বিন্দুটো কিমান দূৰত্বত আছে তাক বুজায় নিশ্চয় তোমালোকে এতিয়া বুজিব পাৰিছা এতিয়া মূলবিন্দুটো যেহেতু এক্স অক্ষৰ পিনেও নাযায় ৱাই অক্ষৰ পিনেও নাযায় সেইকাৰণে মূলবিন্দু অৰিজিনৰ যিটো ভ্যালু আমি পাওঁ সেয়া সদায় 0 আৰু 0 পাওঁ তাৰ মানে কি ইয়াৰ এক্স অক্ষৰ পৰা দূৰত্ব 0 আৰু ৱাই অক্ষৰ পৰা দূৰত্ব 0 আৰু এক্স অক্ষৰ পৰা দূৰত্ব 0 সেইকাৰণে মূলবিন্দু অৰিজিনটো সদায় 0 0 ঠিক আছে মূলবিন্দুৰ পৰা আমি বিন্দুবোৰ এনেকৈ কি কৰোঁ কোনটো স্থানত আছে সেইবোৰ আমি পিছলৈ নিৰ্ণয় কৰি চাওঁ ঠিক আছে এতিয়া আমি এইটো ফিগাৰ ললো ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াতে 1 2 3 এক্সৰ যিটো মান আছে এক্স অক্ষৰ নহয় এক্সৰ যি মান আছে 3 লৈছো ৱাইৰ মান যদি 3 লওঁ 1 2 3 সমান ললো তেনেহলে ক'ত বহিব মোটামুটি এইটো বিন্দুত বহিব ঠিক আছে আইডিয়া কৰি লৈছো মই স্কেল ব্যৱহাৰ কৰা নাই গতিকে এইটো বিন্দুৰ এ বুলি ললো আমি আৰু ইয়াৰ মান কি হ'ব 3 3 ইয়াৰ অৰ্থটো কি এই
এক্সৰ মান 3 মানে কি y অক্ষৰ পৰা 3 একক দূৰত্বত আছে, y ৰ মান 3 মানে কি x অক্ষৰ পৰা 3 একক দূৰত্বত আছে, ঠিক আছে, সমান দূৰত্বত আছে, অৰ্থাৎ x আৰু y অক্ষৰ পৰা সমান দূৰত্বত বিন্দুটো অৱস্থিত আছে। এই বিন্দুটোৰ স্থান ক'ত হ'ব, যেটো বিন্দুত মই দেখাইছো এইটো বিন্দুতে ইয়াৰ স্থান হ'ব A33, ঠিক আছে। আৰু যে অলপ ওপৰত যাওঁ তেনেহ'লে ইয়াৰ মানটো কি হ'ব, x ৰ মানটো একেই আছে, y ৰ মান বাঢ়ি গৈছে, গতিকে এইটো হ'ব 3 4, ঠিক আছে। আৰু যদি একোবা আগুৱাই যাওঁ তেনেহ'লে কি হ'ব 3 5 এনেকৈ যাব। ঠিক তেনেদৰে x অক্ষৰ পিনে যদি এনেকৈ বঢ়াই দিওঁ এটা তেনেহ'লে কি হ'ব 4 3, ঠিক আছে। ঠিক তেনেদৰে তাৰপিছতটো হ'ব 5 3। এনেদৰে আমি যিকোনো স্থানত আমি বিন্দু এটাৰ স্থানাংক আমি উলিয়াব পাৰোঁ। এইটো যি আমি x আৰু y ৰ মান উলিয়াওঁ তাকে কোৱা হয় বিন্দু এটাৰ স্থানাংক। অৰ্থাৎ বিন্দুটো x ৰ মানে কি বুজায়, y অক্ষৰ পৰা কিমান দূৰত্বত আছে, আৰু y ৰ মানে কি বুজায়, x অক্ষৰ পৰা কিমান দূৰত্বত আছে। অৰ্থাৎ কোনো এটা বিন্দু যিকোনো এটা চুকতে নাথাকক কিয় x অক্ষ আৰু y অক্ষ সাপেক্ষে অৰ্থাৎ কাৰ্টীয় সমতলত কোনটো স্থানত আছে তাৰ স্থানৰ মান অৰ্থাৎ x আৰু y ৰ ভ্যালু অৰ্থাৎ y অক্ষ আৰু x অক্ষৰ পৰা কিমান দূৰত্বত অৱস্থিত আছে এয়াই হৈছে কোনো এটা নিৰ্দিষ্ট বিন্দুৰ হৈছে স্থানাংক, ঠিক আছে। গতিকে pxy এটা বিন্দু, ইয়াৰ স্থান কিমান আছে, আমি প্ৰথমে ইয়াৰ স্থান জানিবলৈ হ'লে আমি কি কৰিব লাগিব, এই y অক্ষৰ পৰা কিমান দূৰত্বত আছে অৰ্থাৎ x ৰ ভ্যালু কিমান। গতিকে ইফিনে আমি লৈছো 1 2 3 4 5 6 7 8 9 10 11 মোটামুটি 11 আছে, ঠিক আছে, 11 বুলি ধৰিলো, ঠিক আছে। গতিকে ইয়াৰ মান x ৰ ক্ষেত্ৰত আমি 11 বুলি লৈছো। এতিয়া ওপৰ পিনে কিমান গৈছে 1 2 3 4 5 6 অৰ্থাৎ y ৰ ভ্যালু 7, মোটামুটি 7 আছে, ঠিক আছে 7। গতিকে ইয়াৰ p বিন্দুটোৰ যি স্থানাংক হ'ব p 11 7, ঠিক আছে। 11 কি x ৰ মান অৰ্থাৎ y অক্ষৰ পৰা কিমান দূৰত্বত আছে, অৰ্থাৎ ই y অক্ষৰ পৰা কিমান দূৰত্বত আছে, এইটো হ'ল 11, y ৰ মান 7 অৰ্থাৎ x অক্ষৰ পৰা ই কিমান দূৰত্বত আছে, x অক্ষৰ পৰা ই কিমান দূৰত্বত আছে, এয়া হ'ল আমাৰ 7 দূৰত্বত আছে অৰ্থাৎ y ৰ মান, ঠিক আছে। গতিকে p 11 7 হৈছে এই বিন্দুটোৰ স্থানাংক। এতিয়া নিশ্চয় ঠিক তেনেদৰে এইটো দুটাই প্লাস আছে কাৰণে এনেকুৱা হৈছে, ঠিক আছে। এতিয়া এটা মাইনাস থাকিল অৰ্থাৎ ইয়াতে যদি তেনেহ'লে দ্বিতীয় চুকত আহি যাব, যিকোনো এটা পইণ্টত আমি বোলো -6 আৰু 3, মোটামুটি ইয়াতে আহিব -6 3, ঠিক আছে। এইটো বিন্দু আমি লৈছোঁ, ইয়াত কি আছে x ৰ -6 আছে x ৰ ভ্যালু আৰু 3 + 3 আছে আমাৰ y ৰ ভ্যালু, ঠিক আছে। এই বিন্দুটোৰ নাম আমি q বুলি ল'লো, ঠিক আছে, -6 3। এই বিন্দুটোৰ স্থান হৈছে ইয়াত, অৰ্থাৎ ই দ্বিতীয় চুকত থাকিব, নেগেটিভ যেহেতু বৰষুণ হৈ আছে অলপ সাউণ্ডত অলপ প্ৰব্লেম হ'ব পাৰে, ঠিক আছে, অসুবিধা নাই, তথাপি তোমালোকে অলপ কনসিডাৰ কৰিবা। -6, ঠিক আছে, -6 তাৰ মানে ই কি -6 x ৰ মান মানে কি ই y অক্ষৰ পৰা 6 একক দূৰত্বত আছে, y অক্ষৰ পৰা 6 একক দূৰত্বত আছে। এতিয়া মাইনাস দূৰত্বত কোনো প্ৰভাৱ নেপেলায়, দূৰত্বত একে থাকিব। মাইনাসে কি বুজাব, এই দ্বিতীয় চুকত যে আছে x টো সেইটো বুজাইছে, মাইনাস প্লাস যিয়ে নাথাকক, যি চিনে কি কৰে, কোনটো চুকত আছে, কোনটো চুকত আছে, কোনটো কোৱাড্ৰেণ্টত আছে তাক বুজাৰ কাৰণে আমাক সহায় কৰে, বা তাৰ বিন্দুটোৰ প্ৰকৃতি আমি জানিব পাৰোঁ যে এইটো চুকত থাকিব বিন্দুটো, ঠিক আছে। গতিকে -6 + 3 কি এইটো দ্বিতীয় চুকত থকা বুজাব। ঠিক তেনেদৰে ইয়াত যিকোনো এটা বিন্দু আমি যদি লওঁ, ঠিক আছে, -3 দুয়োটাই মাইনাছ হ'ব। ইয়াত যিকোনো এটা বিন্দু লওঁ আমি, ঠিক আছে, এটা কি হ'ব, ইয়াত প্ৰথমটো প্লাছ হ'ব, যিকোনো এটা ধৰিলোঁ 3 -2 যিকোনো এটা বিন্দু আমি ল'লোঁ, ঠিক আছে। এনেদৰে আমি বিন্দুবোৰ আমি ল'ব পাৰোঁ, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ যি সমতল আমি তাক কাৰ্টীয় সমতল বুলি কওঁ, এনেকৈ সংখ্যাবোৰ লিখি ল'লে আমি তাক কাৰ্টীয় সমতল বুলি কওঁ, ঠিক আছে। এতিয়া নিশ্চয় তোমালোকে কাৰ্টীয় সমতলত যিকোনো বিন্দু যদি দিয়া থাকে তেনেহ'লে নিশ্চয় তোমালোকে বহুৱাব পাৰিবা, বিন্দুটো ক'ত বহুৱাব লাগে, কোনো ধৰণৰ সমস্যা থাকিব নালাগে মোৰ মতে, ঠিক আছে। এইখিনি হ'ল মূলতঃ স্থানাংক জ্যামিতিৰ যি প্ৰাথমিক ধাৰণা।
আৰু এইখিনি ধাৰণা যদি স্পষ্ট হৈ যায় তেনেহ'লে নৱমমান শ্ৰেণীৰ যিখিনি মানে অনুশীলনী আছে আৰু যিখিনি মানে ধাৰণা দিয়া আছে স্থানাংক জ্যামিতিৰ ওপৰত যিখিনি কথা আলোচনা কৰা আছে সেইখিনি একেবাৰে সহজে তোমালোকে সমাধান কৰিব পাৰিবা, কোনো ধৰণৰ সমস্যা নহয়। ঠিক আছে। এতিয়া এটা চুকত এটাতকৈ অধিক বিন্দু থাকিব পাৰে। ঠিক আছে। এটা চুকত এটাতকৈ অধিক বিন্দু থাকিব পাৰে। যেনেকৈ ইয়াত এটা বিন্দু লৈছোঁ পি, ইয়াৰ মান আছে এক্স ৱাই, কিবা এটা হ'ব নাজানো। আৰু এটা বিন্দু আছে কিউ, ইয়াৰ মানো এক্স ৱাই। ঠিক আছে। এতিয়া দুটা ল'লোঁ, যদি x1 y1 ল'লোঁ, x2 y2 ল'লোঁ, বেলেগ বেলেগ দেখাৰ কাৰণে। ঠিক আছে। এতিয়া পি আৰু কিউ যদি আমি সংযোগ কৰোঁ তেনেহ'লে এটা সৰল ৰেখা পাম। ঠিক আছে। এই সৰল ৰেখাৰ মাজতো কিবা এটা দূৰত্ব আমি পাম, যাক আমি পি কিউৰে কি কৰিম, ডিনোট কৰিম। পি কিউৰে আমি বুজাব পাৰোঁ। ইমানখিনি নালাগে নৱমমান শ্ৰেণীত। যিখিনি মই আলোচনা কৰোঁ সেইখিনিৰ ওপৰতে বিশেষকৈ আমি জানিলেই হৈ যায়। ঠিক আছে। গতিকে মূল বস্তুটো এইটোৱে মনত ৰাখিবলগীয়া যে এক্সৰ যি ভেলু আছে, এক্সৰ ভেলুৱে কি বুজায়, ৱাই অক্ষৰ পৰা কি বুজায়, কিমান দূৰত্বত আছে বিন্দুটো তাক বুজায়। অৰ্থাৎ ৱাই অক্ষৰ পৰা দূৰত্ব বুজায় এক্সৰ ভেলুৱে, এক্সৰ মানে কোনো এটা বিন্দুৰ স্থানৰ মানে। ঠিক আছে। আৰু ৱাইৰ মানে কি বুজায়, ৱাইৰ মানে কি বুজায়, ৱাইৰ মানে এইটোৱে বুজায় যে বিন্দুটো এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে, এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে, এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে, সেইখিনি বুজাব আমাৰ ৱাইৰ ভেলুৱে। আৰু যিটো অৰিজিন আমি মূলবিন্দু পাওঁ, মূলবিন্দু অৰিজিনৰ যি মান আমি কি পাওঁ, 0 0 পাওঁ, কাৰণ ই এক্স অক্ষৰ পৰা আৰু ৱাই অক্ষৰ পৰা শূন্য দূৰত্বত আছে, অৰ্থাৎ কোনো দূৰত্বতে নাই, একেবাৰে মিডিল পইণ্টত আছে। সেইকাৰণে অ'ৰে বুজোৱা হয়, অ' ফৰ অৰিজিন, আৰু ইয়াৰ মানটো হৈছে 0 0। ঠিক আছে। গতিকে স্থানাংক জ্যামিতিত আমি বিন্দুৰ স্থানবোৰে আলোচনা কৰিব লাগিব। বিন্দুটোৰ স্থান, অৰ্থাৎ বিন্দুটো কোনটো স্থানত আছে আৰু কোনটো চুকত থাকে সেই হিচাপে আমি বিন্দু। ঠিক আছে। এতিয়া এনেকুৱা তালিকা দিয়া থাকিব পাৰে। ঠিক আছে। অলপ দেখাই আছোঁ মই। এনেকুৱা তালিকা দিয়া থাকিব পাৰে য'ত এক্স আৰু ৱাইৰ মান দিয়া থাকিল -3, 2, 5, 6, -1, -2 এনেকুৱা মান দিয়া থাকিব। এই মানবোৰৰ পৰা আমি এই বিন্দুবোৰ উলিয়াই আমি কাৰ্টীয় সমতলত, অৰ্থাৎ এনেকুৱা ধৰণৰ সমতলত আমি এনেকুৱা ধৰণৰ সমতলত আমি বিন্দুবোৰ চিনাক্ত কৰি তাক নামাকৰণ কৰিব লাগিব, অৰ্থাৎ বিন্দুবোৰ বহুৱাব লাগিব, উপস্থাপন কৰিব লাগিব। তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, এই এক্স ৱাই আমি কি কৰিম, একোটা বিন্দু হিচাপে ল'ম। ঠিক আছে। একোটা বিন্দু, এইটোৱে লৈছোঁ ছাপ'জ, কি হ'ব, -3, 2 হ'ব, -3, 2 এটা বিন্দু হ'ব, 5, 6 এটা বিন্দু হ'ব, 5, 6 এটা বিন্দু হ'ব, আৰু কি হ'ব, -1, -2 এটা বিন্দু হ'ব, -1, -2 এটা বিন্দু হ'ব। এই বিন্দুবোৰ, এইটো কি আছে, এক্সৰ মান মাইনাছ আছে মানে কি, দ্বিতীয় চুকত বহিব, দ্বিতীয় চুকত। ঠিক আছে। -3, 2 ইয়াতে -3, 2 ইয়াত বহিব। ঠিক আছে। আমি গ্ৰাফত বহাই দিম এনেকৈ, আৰু ইয়াত মানটো আমি লিখি দিম ব্ৰেকেটত -3, 2। ইয়াৰ মানো আমি দিব পাৰোঁ, ধৰিলোঁ ইয়াক এ বুলি ধৰিব পাৰোঁ, ইয়াক বি বুলি ধৰিব পাৰোঁ, ইয়াক চি বুলি ধৰিব পাৰোঁ। আৰু ধৰি ল'লে লিখিব লাগিব, ধৰা হ'ল বিন্দুকেইটা এনেকুৱা ধৰণৰ এ বি চি এনেকুৱা লিখিব লাগিব, এ -3, 2, বি 5, 6 আৰু চি -1, -2 এনেকৈ লিখিব লাগিব। ঠিক আছে। তাৰপিছত বি আছে 5, 6 দুয়োটাই পজিটিভ, অৰ্থাৎ প্ৰথমটো চুকত হ'ব 5x হ'ব, 5xৰ মান 5 আছে, অৰ্থাৎ ৱাই অক্ষৰ পৰা 5 একক দূৰত্বত আছে, আৰু 6 ইয়াত আহিব। ঠিক আছে। 5, 6 মোটামুটি ইয়াত আহিব, য'তেই নাহক ইয়াতে আমি তেনেহ'লে বি এনেকৈ লিখিম, বি 5, 6। ঠিক আছে। ঠিক তেনেদৰে -1, -2 দুয়োটাই মাইনাছ আছে, ইয়াত আহিব। ঠিক আছে। -1, -2, -1 এক্সৰ পিনে আছে -1, ৱাইৰ পিনে আছে -2, গতিকে বিন্দুটো ইয়াত আহিব, মোটামুটি বিন্দুটো ইয়াত আহিব। গতিকে এইটো হ'ব আমাৰ চি বিন্দু, এইটো হ'ল আমাৰ চি বিন্দুৰ মান হ'ব -1, -2। এই চি বিন্দুটো কিন্তু ইয়াত আছে, ইয়াত ঠাই নাই কাৰণে ইফালে সোঁফালে লিখি দেখুৱাইছোঁ। এইটো কিন্তু এইটো চুকত নহয়, কিন্তু এইটো চুকতহে আছে, বুজি ল'বা, কোনোবাই ভুল বুজিব পাৰে। ঠিক আছে। যিকি নহওক মই ইয়াতে লিখি আছোঁ, তেনেহ'লে চি -1, -2। ঠিক আছে। এইটো চুকত থাকিলে কি থাকিব, আৰু যদি তেনেকুৱা ভেলু থাকে, প্ৰথমটো প্লাছ, তাৰপিছতটো মাইনাছ। ঠিক আছে। তেনেহ'লে এইটো চুকত আহিব, যিকোনো এটা স্থানত আহিব, আমি গণি চাব পাৰোঁ। ঠিক আছে।
তো আজিৰ কাৰণে স্থানাংক জ্যামিতিত নৱমমান শ্ৰেণীৰ কাৰণে হয়তো এইখিনি হৈ যাব। ঠিক আছে, এইখিনি প্ৰাথমিক যি ধাৰণা আছিল মই আলোচনা কৰিলোঁ, আৰু দুই এটা যদি হৈ গৈছে মই নাজানো, যিখিনি মোৰ মনত আছে মই সেইখিনি আলোচনা কৰিলোঁ, আৰু দুই এটা পইণ্ট পাহৰি যাব পাৰোঁ। ঠিক আছে, যদি তোমালোকে মনত পেলাব পাৰা তেনেহ'লে কমেণ্টত জনাব পাৰা। যিকে নহওক পাৰ্ট 1ৰ কাৰণে মই ভাবোঁ এইখিনি যথেষ্ট। পাৰ্ট 1ৰ কাৰণে পাৰ্ট 2ত আৰু দুই এটা যদি কনচেপ্ট বাকী থাকে তেনেহ'লে মই অধ্যয়ন কৰি সেইখিনি আলোচনা কৰিম, আৰু তাৰ পিছৰ পৰা বা পাৰ্ট 2ত আৰু যদি নাথাকে তেনেকুৱা বিশেষ মই কি কৰিম, পাৰ্ট 2ৰ পৰাই ডাইৰেক্ট প্ৰশ্নবোৰ আলোচনা কৰিম। হয়তো কম্পিউটাৰত কৰিব পাৰোঁ, পেন টেবলেটৰ সহায়ত। ঠিক আছে, ভিডিঅ' কৰিবলৈ বহুত সময় লাগে, বহুত এডজাষ্টমেণ্ট কৰিব লাগে, বহুত সময়ো লাগে, এডিটত প্ৰব্লেম হয় বহুতখিনি। সেইকাৰণে বেছি ভিডিঅ' নবনাওঁ, ডাইৰেক্ট মই ভিডিঅ' নবনাওঁ এনেকৈ শ্বুটিং নকৰি নবনাওঁ, কাগজত লিখি নবনাওঁ। ঠিক আছে, বহুত প্ৰব্লেম হয়, ঝামেলা হয়, মিলাব লাগে, কেমেৰা এডজাষ্টমেণ্ট কৰিব লাগে। যিহেতু নহওক নিশ্চয় সকলোৱে বুজিব পাৰিছা, যিখিনি বুজাৰ কাৰণে মই চেষ্টা কৰিলোঁ, যত্ন কৰিলোঁ। আজিৰ কাৰণে এইখিনি, সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আগলৈ ভিডিঅ' আহি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, তোমালোকৰ নিজৰ চেনেল বুলি ভাবি ল'বা আৰু। ঠিক আছে, যিকে নহওক আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। আজিৰ কাৰণে এইখিনি, সকলোকে ধন্যবাদ জনাইছোঁ। জয় আই অসম।